নমস্কাৰ বন্ধুসকল ওয়েলকাম বেক টু মাই ইউটিউব চেনেল জব আপডেট ইনফৰ্ম তো গাইজ অসম পুলিচৰ পৰা নতুন পদ মুকলি হৈছে হয় বন্ধুসকল অসম পুলিচৰ পৰা কিছু পদ মুকলি হৈছে এইটো এটা বেলেগ ধৰণৰ পদ হয় আৰু ইয়াতে প্ৰথমবাৰৰ কাৰণে এনে ধৰণৰ নোটিছ মুকলি কৰিছে আৰু এই নোটিছখনত কি লিখা আছে কেনেকুৱা ধৰণৰ পোষ্ট কোন ডিপাৰ্টমেণ্টত ওলাইছে এডুকেশ্যনেল কোৱালিফিকেশ্যন কি লাগিব আৰু কোনে এপ্লাই কৰিব পাৰিব এই ভিডিঅ'ৰ জৰিয়তে সকলোখিনি ডিটেইলছ আলোচনা কৰিম তাৰ আগতে যদি আপুনি আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব তো গাইজ আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া আমি বন্ধুসকল অফিচিয়েল ৱেবছাইটলৈ ভিজিট কৰিম SLRPB এটি হৈছে আমাৰ অসম পুলিচৰ অফিচিয়েল ৱেবছাইট আপোনালোকে দেখিব পাৰিছে এটি হৈছে আমি তললৈ স্ক্ৰল ডাউন কৰিলে আমি ইয়াত দেখিব পাৰিম যে 19 তাৰিখে নোটিছখন প্ৰকাশ কৰিছে আৰু পোষ্টখিনি কি হয় এতিয়া আমি নোটিছখন চাম তো বন্ধুসকল এইখনে হৈছে আমাৰ অফিচিয়েল নোটিফিকেশ্যন আসাম পুলিচ হাউচিং কৰ্পোৰেশ্যন লিমিটেড ৰেহাবাৰী গুৱাহাটী ইয়াৰ পৰা মুকলি কৰা হৈছে আৰু পোষ্টখিনি হৈছে আমাৰ গ্ৰেজুৱেট এপ্ৰেণ্টিছ পোষ্ট হয় ইয়াত দুটা ডিপাৰ্টমেণ্টত পোষ্ট ওলাইছে এটা হৈছে ইলেক্ট্ৰিকেল আৰু এটা হৈছে চিভিল মানে মই আগতে কৈছিলোঁ আপোনালোকক আসাম পুলিচৰ নৰ্মালত যিখিনি পোষ্ট ওলায় তেনেকুৱা ধৰণৰ নহয় এই পোষ্টখিনি অলপ বেলেগ ধৰণৰ এপ্ৰেণ্টিছৰ পোষ্ট হয় যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবি আছে তেনেহ'লে ভিডিঅ'টো ভালকৈ চাওক ইয়াত ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং আৰু চিভিল ইঞ্জিনিয়াৰিঙত দুই ধৰণৰ পোষ্ট ওলাইছে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙত আমাৰ কোৱালিফিকেশ্যন লাগিব BE বা BTech ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং আৰু চিভিল ইঞ্জিনিয়াৰিঙত লাগিব BE বা BTech ইন চিভিল ইঞ্জিনিয়াৰিং নাম্বাৰ পোষ্ট আছে আমাৰ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙত এটা পোষ্ট আছে আৰু চিভিল ইঞ্জিনিয়াৰিঙত আছে দুটা পোষ্ট আৰু তললৈ স্ক্ৰল ডাউন কৰোঁ আমি এজ লিমিটখিনি চাম এতিয়া এজ লিমিটখিনি আমাৰ ইয়াত দিয়া আছে ST আৰু SCৰ বাবে 5 years as releasable দিয়া আছে আৰু OBC আৰু MOBCৰ কাৰণে 3 years দিয়া আছে আৰু যদি PWD ক্যান্ডিডেট হয় তেতিয়াহ'লে 10 বছৰ as releasable দিয়া আছে ইয়াৰ পিছত চাম আমি এলিজিবল ক্ৰাইটেৰিয়া সমূহ কি হ'ব লাগিব ক্যান্ডিডেট টু মাষ্ট বি ইণ্ডিয়ান সিটিজেন হ'ব লাগিব আৰু পাৰ্মানেন্ট ৰেসিডেন্স অফ আসাম হ'ব লাগিব অসমৰ বাসিন্দা হ'ব লাগিব তাৰপিছত বন্ধুসকল এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট মাষ্ট বি থাকিব লাগিব ইয়াৰ পিছত আমি চাম এপ্লাইটো অনলাইনৰ মাধ্যমেদি কৰিব লাগিব আৰু অনলাইন ষ্টাৰ্ট হৈছিল 6/11/2024 আৰু অফিচিয়েল ৱেবছাইটত আমাৰ যেহেতু 19 তাৰিখে আহিছে সেই কাৰণে মই আজি ভিডিঅ'টো বনাইছো আৰু 26/11/2024 তাৰিখে ইয়াৰ লাষ্ট ডেট ইয়াৰ পিছত আমি যাম হাউ টু এপ্লাই আৰু এই পৰ্টেলৰ জৰিয়তে এপ্লাই কৰিব লাগিব আৰু এপ্লাই লিংকটো মই এই ভিডিঅ'ৰ ডেসক্ৰিপচনত দি দিম ডাইৰেক্ট লিংকত ক্লিক কৰিলে ডাইৰেক্ট এপ্লাই কৰিব পাৰিব আৰু অফিচিয়েল নোটিছখনো এই ভিডিঅ'ৰ ডেসক্ৰিপচনত দি দিম আপোনালোকে চালে ডাইৰেক্ট ডাউনলোড কৰিও চাব পাৰিব তো বন্ধুসকল এইটোৱে আছিল আজিৰ ভিডিঅ' আৰু পুনৰ আন এটা ভিডিঅ' লগ পোৱাৰ আশাৰে বাই